জ্বৰে এৰিলেও কপতিয়ে নেৰে প্ৰদেশ কংগ্ৰেছৰ বাদ বিসম্বাদত জৰ্জৰিত প্ৰদেশ কংগ্ৰেছ অব্যাহত আছে এটাৰ পাছত এটাকৈ দলীয় সংঘাত ৰাজ্যৰ প্ৰধান বিৰোধী দলৰ ভূমিকা পালনৰ সলনি প্ৰদেশ কংগ্ৰেছ এতিয়া ব্যস্ত থাকিব লগা হৈছে দলীয় সংঘাত বাদ বিসম্বাদত যাৰ বাবে বিৰোধী দল হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালনত ব্যৰ্থ হৈছে প্ৰদেশ কংগ্ৰেছ দলৰ অভ্যন্তৰত বৃদ্ধি পাইছে সংঘাত আৰু সেই সংঘাত নিৰাময়ত ব্যস্ত দলীয় নেতৃত্ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে প্ৰবীণ কংগ্ৰেছীৰ বিদ্ৰোহ ৰাজাৰকীৰ সংঘাতৰ পাছত এইবাৰ দলৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে সৰব হৈছিল প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পাৰ্থ প্ৰতিম বৰা কংগ্ৰেছত একনায়কত্ববাদ আৰম্ভ হৈছে তাৰে প্ৰতিফলন আজি তেজপুৰত আমি দেখা পাইছো আজি তিহাৰ জেলত যেনে কৈদিক দমন কৰা এটা মানসিকতা তিহাৰ জেলত আছে সেই তেনেকুৱা মানসিকতা ৰিপুণ বৰাই লৈ আহি পেলাই আজি কংগ্ৰেছ দলক দমন কৰাৰ এটা ৰাজনীতি চলিছে সম্পাদকজনৰ এই সভাপতি বিদ্বেষ পৰিণতিত অৱশেষত দলৰ পৰা নিলম্বিত হ'ল পাৰ্থ প্ৰতিম বৰা এগৰাকী সম্পাদক পাৰ্থ প্ৰতিম বৰাই দলীয় শৃংখলা ভংগ কৰাৰ বাবে তেখেতৰ বিৰুদ্ধে দলে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰিছে পাৰ্থ প্ৰতিম বৰাৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপিত হৈছে এই অভিযোগৰ তদন্ত কৰি 7 দিনৰ ভিতৰত দলৰ সভাপতিক এক প্ৰতিবেদন দাখিল কৰিবৰ কাৰণেও 3 গৰাকী দলৰ সতীৰ্থক দায়িত্ব ন্যস্ত কৰা হৈছে এনেদৰে এতিয়া দলীয় সংঘাত বাদ বিসম্বাদত জৰ্জৰিত প্ৰদেশ কংগ্ৰেছ ব্যস্ত থাকিবলগীয়া হৈছে দলৰ আভ্যন্তৰীণ সংঘাত নিৰাময়ত যেন জ্বৰে এৰিলেও কপতিয়ে নেৰে প্ৰদেশ কংগ্ৰেছক ভিডিঅ' জাৰ্নেলিষ্ট আশিকৰ সহযোগৰ ৰুবুল গগৈ প্ৰাগ নিউজ গুৱাহাটী